নমস্কাৰ টাইমেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বুকাখাটৰ অস্তিত্ব শেষ হোৱাৰ দিশে কংগ্ৰেছ দল আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ সমান্তৰালকৈ গৌৰৱ গগৈৰ একনায়কত্ববাদৰ বিৰুদ্ধে ওলাই আহিছে কংগ্ৰেছ কৰ্মী স্পষ্টকৈ কৈছে কাইলৈ সমূহীয়াকৈ পদত্যাগ কৰিব কংগ্ৰেছ কৰ্মীয়ে বুকাখাট সমষ্টি ৰাইজৰ দলক এৰি দিয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে দুবাৰকৈ কংগ্ৰেছ কৰ্মীক বঞ্চিত কৰা হৈছে টিকটৰ পৰা আৰু যাৰ ফলত কংগ্ৰেছ কৰ্মী ক্ষুব্ধ হৈ পৰিছে আৰু পোনপটীয়া কংগ্ৰেছ দলক হুংকাৰ প্ৰদান কৰিছে তাৰ সমান্তৰালকৈ গৌৰৱ গগৈলৈ হুংকাৰ প্ৰদান কৰি স্পষ্টকৈ কৈছে কাইলৈ দিনটোত বুকাখাটত কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰিব আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাইছো টাইম এট বিগ ব্ৰেকিং ৰাজ্যৰ ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত তীব্ৰ খহনীয়া দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত তীব্ৰ খহনীয়াৰ সৃষ্টি হৈছে নিশ্চিহ্ন হোৱাৰ পথত কংগ্ৰেছ দলৰ অস্তিত্ব নাইকিয়া হোৱাৰ পথত কংগ্ৰেছ দলৰ অস্তিত্ব আৰু বুকাখাটত কংগ্ৰেছৰ বিসৰ্জন বুলি ক'ব লাগিব বুকাখাটত কংগ্ৰেছক বিসৰ্জন দিছে কংগ্ৰেছ কৰ্মীয়ে কাইলৈ সমূহীয়া পদত্যাগৰ সিদ্ধান্ত কৰিছে কংগ্ৰেছ কৰ্মীয়ে কাইলৈ সমূহীয়াকৈ দল ত্যাগ কৰিব কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈৰ একনায়কত্ববাদৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে কংগ্ৰেছ কৰ্মীয়ে ৰাইজৰ দলক বুকাখাট সমষ্টি এৰি দিয়াত ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ কৰ্মী ৰাইজৰ দল কংগ্ৰেছে বুকাখাট সমষ্টি এৰি দিছিলে আৰু তাৰ ফলত ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ কৰ্মী 2021 গ'ল 2016টো প্ৰাৰ্থী নাই কংগ্ৰেছৰ যাৰ ফলত দিশহাৰা হৈ পৰিছে কংগ্ৰেছ কৰ্মী ক্ৰমাগত দুবাৰকৈ বঞ্চিত হ'ল কংগ্ৰেছৰ দলীয় কৰ্মী গৌৰৱ গগৈৰ বিৰুদ্ধে মই মতালিৰে দল চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ কৰ্মীয়ে যাৰ কাৰণে দল ত্যাগ কৰাৰ হুংকাৰ প্ৰদান কৰিছে কৰ্মীৰ আবেগক ভৰিৰে মোহাৰিছে কংগ্ৰেছৰ সভাপতি এই কথা স্পষ্টকৈ উল্লেখ আছে একনায়কত্ববাদৰ বিৰুদ্ধে গৰ্জন কংগ্ৰেছ কৰ্মী আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে গৰ্জন গৌৰৱ গগৈৰ সিদ্ধান্তক লৈ তীব্ৰ প্ৰত্যাহ্বান স্থানীয় কংগ্ৰেছ কৰ্মী আৰু বুকাখাটত শেষ হোৱাৰ দিশে কংগ্ৰেছ বুকাখাট ব্লক কংগ্ৰেছ কমিটি বৰ্তমান শেষ হোৱাৰ দিশে সমূহীয়াকৈ দল ত্যাগ কৰিব বুকাখাট সমষ্টি ৰাইজৰ দলক এৰি দিয়াক লৈ ক্ষুণ্ণ হৈ পৰিছে কংগ্ৰেছ কৰ্মী ক্ৰমাগত দুবাৰকৈ দলীয় কৰ্মী বঞ্চিত হৈ আহিছিল আৰু গৌৰৱ গগৈৰ যি একনায়কত্ববাদ আছে সেই একনায়কত্ববাদৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীয়ে গৰ্জন দিয়া দেখিবলৈ পোৱা গৈছে সংবাদ মাধ্যমৰ সন্মুখত পোনপটীয়াকৈ স্পষ্টকৈ কৈছে কাইলৈ দিনটোত সমূহীয়াকৈ দল ত্যাগ কৰিব বুকাখাট ব্লক কংগ্ৰেছ কমিটিয়ে এই কথা স্পষ্ট কৰিছে দুবাৰকৈ টিকট লাভ নকৰিলে কংগ্ৰেছৰ কৰ্মীয়ে আৰু কংগ্ৰেছ কৰ্মীক লাঞ্ছনা বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু গৌৰৱ গগৈয়ে মই মতালিৰে কংগ্ৰেছ দলটো চলোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু বুকাখাটত এনেকৈ কংগ্ৰেছৰ অন্তিম যাত্ৰা বুলি ক'ব লাগিব বুকাখাটত কংগ্ৰেছৰ অন্তিম যাত্ৰা কাইলৈ দিনটোত সমূহীয়াকৈ দল ত্যাগ কৰিব কংগ্ৰেছ কৰ্মী এনেকৈ সকলো ওলাই অহা দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈৰ একনায়কত্ববাদৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে কংগ্ৰেছ কৰ্মীয়ে কাইলৈ সমূহীয়াকৈ পদত্যাগৰ ঘোষণা কৰিছে কংগ্ৰেছ কৰ্মীয়ে ২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত অসম ৰাজ্যিক কংগ্ৰেছত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে দল ত্যাগৰ জোৱাৰ উঠিছে কেৱল মাত্ৰ মই মতালিৰে দল চলোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ কৰ্মীয়ে এইবাৰ বুকাখাটত কংগ্ৰেছ দলটো সম্পূৰ্ণৰূপে নিশ্চিহ্ন হোৱাৰ পথত অগ্ৰসৰ হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ হঠকাৰী সিদ্ধান্ত আৰু একপক্ষীয় ভূমিকাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে বুকাখাট ব্লক কংগ্ৰেছ কমিটি আৰু দল ত্যাগৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে গৌৰৱ গগৈৰ মই মতালিৰ বিৰুদ্ধে গৰ্জন দিছে কংগ্ৰেছ কৰ্মীয়ে বুকাখাট কংগ্ৰেছৰ নেতাকৰ্মীসকলৰ অভিযোগ গৌৰৱ গগৈয়ে তৃণমূল পৰ্যায়ৰ কৰ্মীৰ আবেগক ভৰিৰে মোহাৰি কেৱল নিজৰ মই মতালিৰে দল চলাইছে গৌৰৱ গগৈৰ এনে একনায়কত্ববাদৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে দলীয় কৰ্মীসকল যাৰ ফলত বা যাৰ পৰিপ্ৰেক্ষিতত কাইলৈ বুকাখাট ব্লক কংগ্ৰেছ আৰু টাউন ব্লক কংগ্ৰেছ কমিটিৰ সকলো বিষয়ববীয়াই দলৰ সকলো পদত্যাগ কৰিব বা সমূহীয়া পদত্যাগ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে স্পষ্টকৈ তেওঁলোকে মন্তব্য আগবঢ়াইছে যে কাইলৈ দিনটোত সমূহীয়াকৈ দল ত্যাগ কৰিব 2021 চনৰ নিৰ্বাচনৰ পিছত 2026 চনৰ নিৰ্বাচনতো বুকাখাটত কোনো দলীয় প্ৰাৰ্থী থিয় কৰাব নোৱাৰিলে কংগ্ৰেছে ক্ৰমাগত দুবাৰকৈ নিজা দলীয় প্ৰাৰ্থী নাপায় এতিয়া দিশহাৰা আৰু মৰ্মাহত হৈ পৰিছে নিষ্ঠাবান নেতাসকল যিসকল নিষ্ঠাবান নেতাকৰ্মী আছে তেওঁলোক বৰ্তমান দিশহাৰা হৈ পৰা দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈয়ে স্থানীয় নেতৃত্বক অন্ধকাৰত ৰাখি বুকাখাট সমষ্টিটো ৰাইজৰ দলক এৰি দিয়া কাৰ্যই এতিয়া কংগ্ৰেছ কৰ্মীৰ আত্মসন্মানত আঘাত হানিছে বুলি উল্লেখ কৰিব পাৰি
বোকাখাতত কংগ্ৰেছৰ এই তীব্ৰ খহনীয়াই প্ৰমাণ কৰিছে এটা কথা যে গৌৰৱ গগৈৰ মৰ্চা ৰাজনীতিয়ে নিজৰ দলৰ ভেটিটোকে নিঃশেষ কৰি পেলাইছে। ব্লক কংগ্ৰেছৰ সভাপতি সীমান্ত শইকীয়াই এই বিদ্ৰোহৰ কথা সদৰি কৰাৰ পিছত এতিয়া বোকাখাতত কংগ্ৰেছৰ কোনো অস্তিত্ব নাথাকিব বুলি চৰ্চা চলা আৰম্ভ হৈছে আৰু বোকাখাতত কংগ্ৰেছৰ বিসৰ্জন বুলি ক'ব লাগিব। কাইলৈ সমূহীয়াকৈ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গৌৰৱ গগৈৰ মইমতালি দিশহাৰা হৈ পৰিছে কৰ্মী। বিদ্ৰোহৰ জুইত এতিয়া জাহ যাব ৰাজ্যিক কংগ্ৰেছ। 2021 গ'ল, 2026তো কিন্তু কংগ্ৰেছে নিজৰ প্ৰাৰ্থী নিদিলে। বোকাখাতত এতিয়া অস্তিত্বহীন হৈ পৰিছে হাতৰ চাব। ৰাইজৰ দলৰ শৰণাপন্ন গৌৰৱ গগৈ বুলি ক'ব লাগিব। নিজৰ দলৰ কৰ্মীক ক্ৰমাগত দুবাৰকৈ বঞ্চনা কৰিছে। নিজৰ দলীয় কৰ্মীক দুবাৰকৈ বঞ্চনা কৰাৰো অভিযোগ উত্থাপন হৈছে। 21 চনতো কিন্তু কংগ্ৰেছে প্ৰাৰ্থী নিদিলে। তাৰ সমান্তৰালকৈ 26তো কিন্তু দেখিবলৈ পোৱা গ'ল ৰাইজৰ দলক তেওঁ প্ৰাৰ্থিত্ব দিলে। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত খহনি আৰু যাৰ ফলত কংগ্ৰেছ দলটো অস্থিৰ হোৱা দেখিবলৈ পোৱা গৈছে। বোকাখাত ব্লক কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে বোকাখাত ব্লক কংগ্ৰেছে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে বেখুদগাৰ সীমান্ত শইকীয়াৰ। আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ। অস্তিত্বহীন হৈ পৰিছে হাতৰ চাপ। ক্ৰমাগত দুবাৰকৈ বোকাখাতত দলীয় কৰ্মীক বঞ্চনা কৰাৰো অভিযোগ উত্থাপন হৈছে। 21 চনত কংগ্ৰেছৰ পৰা এগৰাকীও প্ৰাৰ্থী নিদিলে। 26ত দিয়াৰ কথা আশা কৰিছিল যদিও কিন্তু কংগ্ৰেছে মিত্ৰতাৰ ৰাখিবলৈ গৈ বা নিজৰ একনায়কত্ববাদী যি ধাৰা আছে সেই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ গৈ দলীয় কৰ্মীকে কিন্তু লাঞ্ছনা বঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে, যাৰ কাৰণে কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। আৰু কাইলৈ দিনটোত হয়তো বোকাখাত ব্লক কংগ্ৰেছ অফিচ বা কাৰ্যালয় খালী হৈ পৰিব। সকলোৱে দল ত্যাগ কৰাৰ কথা উল্লেখ কৰিছে। এয়া হৈছে কংগ্ৰেছ ভৱন, বোকাখাত ব্লক কংগ্ৰেছ কমিটি কংগ্ৰেছৰ ভৱন। আৰু এই ভৱনটো কাইলৈ দিনটোত খালী হ'ব, হয়তো তলা ওলমিব পাৰে, কিয়নো সমূহীয়াকৈ কাইলৈ সকলোৱে দল ত্যাগ কৰিব বুলি স্পষ্টকৈ কৈছে। কিয়নো কংগ্ৰেছে বোকাখাত সমষ্টিৰ ৰাইজৰ দলক এৰি দিছে আৰু যিসমূহ দলীয় কৰ্মী আছে, নিষ্ঠাবান কৰ্মী আছে, তেওঁলোকৰ আশাত চেঁচাপানী ঢালিছে বা তেওঁলোকৰ যি আৱেগ আছে সেই আৱেগক নস্যাৎ কৰিছে গৌৰৱ গগৈয়ে। যি মৰ্চাৰ ৰাজনীতি কৰিছে তাক লৈ ক্ষুণ্ণ হৈ পৰিছে কংগ্ৰেছ কৰ্মী। আমাৰ ওচৰত বোকাখাতৰ পৰা মন্তব্য আহি পৰিছে, যদি সম্ভৱ হয় মন্তব্য দেখুৱাৰ চেষ্টা কৰিম। এনেধৰণৰ কোনো এতিয়ালৈকে ভবা নাই, সেইখিনি কথাত আমি আগবঢ়া নাই, কিবা তেনেকুৱা ধৰণৰ কোনো আলোচনা আমাৰ হোৱা নাই। মাত্ৰ আমাৰ এটাই দুখ লাগি আছে যে বোকাখাতত যিটো দলে বৰ্তমান আমাৰ লগত মিত্ৰতা কৰি পেলাই আগবাঢ়ি গৈছে, সেই দলে কিন্তু বোকাখাতত এই মুহূৰ্তলৈ কোনো সাংগঠনিক স্থিতি আমি দেখিব পোৱা নাই। গতিকে আমি সেই ক্ষেত্ৰত আমি যথেষ্ট হতাশ হৈছোঁ যে সেইসকলক লৈ আমাৰ বোকাখাতত যিহেতু ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো যি ধৰণে সক্ৰিয়তাৰে কাম কৰি আছে, এই কাম কাজ কৰি যোৱাৰ পিছতো আজিৰ তাৰিখত আমাৰ বোকাখাতৰ কংগ্ৰেছৰ এজন প্ৰাৰ্থিত্ব নিদিয়াৰ বাবে আমি কিন্তু অতিকে দুখিত আৰু ক্ষোভিত। আমাৰ মূল কথাটো হৈছে যে এনেকুৱা যে যিহেতু আমাৰ ৰাইজৰ দলৰ লগত এটা ওপৰত APCCৰ লগত আমাৰ মিত্ৰতা হৈছে, কিন্তু আজিৰ ডেটত আপোনালোকে সকলোৱে জানে যে আমি গম পাইছোঁ যে ৰাইজৰ দলৰ মানুহে ৰাজ্যিক নেতৃত্বই এতিয়াও বোকাখাতৰ বাবে কেণ্ডিডেট তেওঁলোকে বিচাৰি আছে। ইজনক কৈছে সিজনক কৈছে, এনেকুৱা ধৰণৰ তেওঁলোকৰ পৰিস্থিতি বুলি আমি শুনা পাইছোঁ। গতিকে যদি সেইটোৱে হয় তেতিয়াহ'লেতো এইটো মানে চিটটো আমাৰ জিকাৰ সম্ভাৱনাটো একদম ক্ষীণ হৈ পৰিব। গতিকে আমাৰ ৰাজ্যিক নেতৃত্বৰ ওপৰত আমাৰ মানে কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ ওপৰত আমাৰ ক'বলগীয়া এইটোহে যে তেওঁলোকে কথাটো আকৌ এবাৰ চিন্তা কৰক বোকাখাতৰ বিষয়ে। যদি আৰু কিবা দ্বিতীয় মানে ছেকেণ্ড থট দিব পৰা যায়, দ্বিতীয় চিন্তা এটা যদি কৰিব পৰা যায়, তেতিয়াহ'লে আমাৰ বোকাখাতৰ সমূহ কৰ্মী আৰু এবাৰ এটা কথা আছিলে যে আমাৰ কংগ্ৰেছৰ যদি হাতৰ চিম্বলটো পালেহেঁতেন, আমি এইটো বাৰে বাৰে আপোনালোকেও উপলব্ধি কৰিছে, আমি উপলব্ধি কৰিছোঁ যে হাতৰ চিনটো পোৱা হ'লে কিন্তু আমাৰ জিকাৰ সম্ভাৱনা 100% আছিলে। গতিকে আমি ৰাজ্যিক নেতৃত্বক, কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বক পুনৰবাৰ অনুৰোধ জনাইছোঁ, যদি কিবা দ্বিতীয় এটা থট দিব পৰা যায়, দ্বিতীয় যদি চিন্তা কৰিব পৰা যায়, তেওঁলোকে চিন্তা কৰক আৰু আলোচনা কৰক আমাৰ ব্লক কংগ্ৰেছৰ লগত, জিলা কংগ্ৰেছৰ লগত। তাৰপিছত এটা সিদ্ধান্ত হ'ব। আপোনালোকে ইতিমধ্যে সভাপতিয়ে জনাইছে যে কাইলৈ আমাৰ এটা মানে চূড়ান্ত সিদ্ধান্ত হ'বলৈ গৈ আছে, যাৰ আগতেই যদি আমাৰ ৰাজ্যিক নেতৃত্বই আমাক ভাল কিবা উপদেশ বা পৰামৰ্শ দি আমাক আগুৱাই যোৱাত সহায় কৰিব পাৰে। আমি দলীয় কাম কাজসমূহ খুব সুন্দৰভাৱে আগবঢ়াই লৈ গৈছিলোঁ। 212টা আমাৰ বুথ আছিল। আমি প্ৰতিটো বুথত আমি আমাৰ কৰ্মীসকলক আমি একগোট কৰি আমি আগন্তুক যি বিধানসভা নিৰ্বাচন তাৰ কাৰণে সাজু হৈছিলোঁ। আৰু আমাৰ ইয়াত 4জন আমাৰ বোকাখাতৰ ভাল কৰ্মীয়ে আমি এপ্লিকেশ্যন কৰিছিলোঁ প্ৰাৰ্থিত্বৰ বাবে। আৰু আমি যোৱাকালি এটা কথা আমি সকলোৱে গম পাইছোঁ যে এই প্ৰাৰ্থিত্ব আমাক নিদি
আমাৰ মিত্ৰজোঁটৰ ৰাইজৰ দলৰ এজন কেণ্ডিডেট নিযুক্তি দিছে, তেওঁলোকে আগবঢ়াই দিছে। সেই ক্ষেত্ৰত আমি বোকাখাত ব্লক কংগ্ৰেছে অতি দুখ পাইছোঁ, মৰ্মাহত হৈছোঁ। এইবাবেই হৈছোঁ যে আমি বিগত 5 বছৰতো আমাৰ ইয়াত আমি বোকাখাতত আমি চিম্বলত খেলিবলৈ পোৱা নাছিলোঁ, আৰু এই বছৰো আমাৰ কৰ্মীসকলৰ মনত আঘাত দিছে। আমাৰ ওপৰৰ যি কৰ্তৃপক্ষ APCC বিষয়ববীয়াসকলে এই কথাটো আমাক গুৰুত্ব আৰোপ কৰিব বুলি আমি ভাবিছিলোঁ, যে যিহেতু আমাৰ কৰ্মীসকলে যি হতাশাত ভুগি আছে, সেই ক্ষেত্ৰত তেওঁলোকে আগভাগ লৈ পেলাই আমাৰ ইয়াত কিছু দলীয় কাম কাজ কৰাত হওক বা আগন্তুক নিৰ্বাচন সম্পৰ্কত কিছু আলোচনা কৰিব লাগিছিল, কিন্তু এই মুহূৰ্তলৈকে আমাক নকৰিলে। আজি আমি সকলো ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যক্ৰম বিষয়ববীয়া ইয়াত গোট খালোঁ। গোট খাই এটা সিদ্ধান্ত ল'ব বিচাৰিছোঁ যে অহা কালিলৈ আমাৰ ইয়াত বৰ্ধিত কাৰ্যনিৰ্বাহক হ'ব, আৰু সেই কাৰ্যনিৰ্বাহকত আমি এটা আজি আলোচনা কৰিছোঁ। আমি দলীয় কাম কাজসমূহ খুব সুন্দৰভাৱে আগবঢ়াই লৈ গৈছিলোঁ। 212টা আমাৰ বুথ আছিল। আমি প্ৰতিটো বুথত আমি আমাৰ কৰ্মীসকলক আমি একগোট কৰি আমি আগন্তুক যি বিধানসভা নিৰ্বাচন তাৰ কাৰণে সাজু হৈছিলোঁ, আৰু আমাৰ ইয়াত 4জন আমাৰ বোকাখাতৰ ভাল কৰ্মীয়ে আমি এপ্লিকেশ্যন কৰিছিলোঁ প্ৰাৰ্থিত্বৰ বাবে, আৰু আমি যোৱাকালি এটা কথা আমি সকলোৱে গম পাইছোঁ যে এই প্ৰাৰ্থিত্ব আমাক নিদি আমাৰ মিত্ৰজোঁটৰ ৰাইজৰ দলৰ এজন কেণ্ডিডেট নিযুক্তি দিছে, তেওঁলোকে আগবঢ়াই দিছে। সেই ক্ষেত্ৰত আমি বোকাখাত ব্লক কংগ্ৰেছে অতি দুখ পাইছোঁ, মৰ্মাহত হৈছোঁ। এইবাবেই হৈছোঁ যে আমি বিগত 5 বছৰতো আমাৰ ইয়াত আমি বোকাখাতত আমি চিম্বলত খেলিবলৈ পোৱা নাছিলোঁ, আৰু এই বছৰো আমাৰ কৰ্মীসকলৰ মনত আঘাত দিছে। আমাৰ ওপৰৰ যি কৰ্তৃপক্ষ APCC বিষয়ববীয়াসকলে এই কথাটো আমাক গুৰুত্ব আৰোপ কৰিব বুলি আমি ভাবিছিলোঁ, যে যিহেতু আমাৰ কৰ্মীসকলে যি হতাশাত ভুগি আছে, সেই ক্ষেত্ৰত তেওঁলোকে আগভাগ লৈ পেলাই আমাৰ ইয়াত কিছু দলীয় কাম কাজ কৰাত হওক বা আগন্তুক নিৰ্বাচন সম্পৰ্কত কিছু আলোচনা কৰিব লাগিছিল, কিন্তু এই মুহূৰ্তলৈকে আমাক নকৰিলে। আজি আমি সকলো ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যক্ৰম বিষয়ববীয়া ইয়াত গোট খালোঁ। গোট খাই এটা সিদ্ধান্ত ল'ব বিচাৰিছোঁ যে অহা কালিলৈ আমাৰ ইয়াত বৰ্ধিত কাৰ্যনিৰ্বাহক হ'ব, আৰু সেই কাৰ্যনিৰ্বাহকত আমি এটা